উবদিয়া ভাৱবাদীয়ে কাৰ বিৰুদ্ধে ভাৱবাণী কৰিছিল? আমি মাথো বিপদ দেখা পাওঁ, আমি মাথো বিপদ দেখা পাওঁ, অতি বথা নাই যে ভাঙা আমার না, বথা নাই যে ভাঙা আমার না, আর প্রভু বিচারে না পাও, নিরুপায় আমি আমি মাথো বিপদ দেখা কান্দারি তুমি দিয়া পথর নির্দেশ, বিনতি করিছু দিয়া আলোকরে, আতৰুৱা প্রভু আমার শেষে, দয়াময় প্রভু যাতনা করানি, আমি মাথো বিপদ দেখা পাওঁ, আমি মাথো বিপদ দেখা পাওঁ, অতীত ভবিষ্যৎ যে প্রভু বথা নাই যে ভাঙা আমার না, বথা নাই যে ভাঙা আমার না, আর প্রভু নিরুপায় আমি তোকার গীত গাই, আমি মাথো বিপদ দেখা পাওঁ। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আগৰটো অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলো। গতিকে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিবলৈ ওলাইছো। পুস্তকখন হৈছে বাইবেলৰ
পুৰণি নিয়ম খণ্ডৰ উবদিয়া ভাৱবাদীৰ পুস্তক বা চমুকৈ উবদিয়া পুস্তকখন। আজিৰ অনুষ্ঠানত আমি এই উবদিয়া ভাৱবাদীৰ পুস্তকৰ এটা চমু পৰিচয় আগবঢ়াই 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। উবদিয়া নামটোৰ অৰ্থ হৈছে জিহুৱাৰ দাস। তেওঁ সেই 4জন ভাৱবাদীৰ ভিতৰত এজন, যিসকলৰ বিষয়ে আমি তেওঁলোকে ভাৱবাণী লিখিছিল বুলি জনাৰ বাহিৰে একেবাৰে একো নাজানো বুলি ক'ব লাগিব। বাকী আন 3জন ভাৱবাদী হ'ল হবকুক, হগ্গয় আৰু মলাখী। এই 4জন ভাৱবাদী নিজৰ বিষয়ে বিশেষ একো কথা প্ৰকাশ নকৰা ভাৱবাদী। উবদিয়া এজন অজ্ঞাত লেখকৰ দৰে, কাৰণ তেওঁ তাত আছে কিন্তু আমি তেওঁক চিনি নাপাওঁ। তেওঁ নিজৰ নামৰ সৈতে খাপ খোৱা অনুসাৰে জীৱন নিৰ্বাহ কৰিছিল, কিয়নো তেওঁ সঁচাকৈয়ে ঈশ্বৰ জিহুৱাৰ সেৱক আছিল। এজন সেৱক বা দাস বা চাকৰে নিজৰ কোনো বংশাৱলীৰ কথা কৈ গৌৰৱ নকৰে, নিজকে আগুৱাই নিদিয়ে। তেওঁ যি কৰে তাৰ দ্বাৰা আচলতে তেওঁ এইটো প্ৰমাণ কৰিব লাগিব যে তেওঁ এজন চাকৰৰ স্থান দাবী কৰিব পাৰে। গতিকে উবদিয়া কেৱল মাত্ৰ এজন ভাৱবাদী যিয়ে শাস্ত্ৰৰ এটা মহান ভৱিষ্যৎবাণী লিখিছিল। ডক্টৰ পুচিয়ে ইয়াক জিহুচাপত ৰজাৰ ৰাজত্বৰ সময়ৰ কথা বুলি ক'ব খোজে। এই চুটি ভাৱবাণীখিনিৰ মূল বিষয় হৈছে ইদুম নামৰ ক্ষুদ্ৰ ৰাজ্যখন। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, এতিয়া আমি উবদিয়া পুস্তকখনৰ অধ্যয়নৰ ফালে আগবাঢ়ি যাওঁ। আজিৰ এই আৰম্ভণি অধ্যয়নত আমি চাবলৈ ওলাইছোঁ উবদিয়া ভাৱবাদীগৰাকীৰ কিছু গুৰি কথা। কিন্তু উবদিয়াৰ গুৰি কথা জানিবলৈ তেওঁৰ আঁতিগুৰি আচলতে বিশেষ একো জনা নাযায়। তেওঁৰেই নিচিনা আৰু 3গৰাকী ভাৱবাদী আছে, যিসকলৰ আঁতিগুৰি জানিবলৈ কোনো উৎসই নাই। তেওঁৰ নিচিনা সেই 3গৰাকী ভাৱবাদী হৈছে হবকুক, হগ্গয় আৰু মলাখী। হবকুক, হগ্গয় আৰু মলাখী। উবদিয়াই তেওঁৰ ভাৱবাণীখিনি লিপিবদ্ধ কৰি থৈ গ'ল। কেৱল সিমানখিনি কথাই তেওঁৰ ক্ষেত্ৰত জনা যায়। তাৰ বাহিৰে তেওঁৰ অধিক কথা জনাৰ একো উপায় আমাৰ হাতত নাই। মানুহ এজন আছিল আৰু মানুহজনে বৰ সুন্দৰ কিতাপ এখন লিখি থৈ গৈছে বুলি মানুহজনৰ ক্ষেত্ৰত যদি কেৱল সিমানকেই জনা যায়, সেইটো যেনেকুৱা ধৰণৰ কথা হ'ব, উবদিয়াৰ ক্ষেত্ৰতো সেইটোৱেই হৈছে যে উবদিয়া নামৰ এজন ভাৱবাদী আছিল আৰু তেওঁ এই উবদিয়া পুস্তকখন লিখি থৈ গৈছে। সদায় জানিবলৈ ইচ্ছা কৰা মানুহৰ অনুসন্ধিৎসু মনটোৱে তেওঁৰ বিষয়ে অনুসন্ধান কৰি কিবা জানিবলৈ তেওঁ একো উপায় এৰি থৈ যোৱা নাই। প্ৰিয় শ্ৰোতা, উবদিয়া, হবকুক, হগ্গয় আৰু মলাখী মহাশয়সকলৰ সেই বিষয়টোৱেই আপোনালোকৰ এই অযোগ্য দাসৰ বাবে এটা বৰ আকৰ্ষণীয় আৰু মহৎ বাণী। তেওঁলোকে ঈশ্বৰৰ দাস স্বৰূপে ঈশ্বৰৰ বচন আৰু নিজৰ নিজৰ কাম এৰি থৈ গৈছে। তেওঁলোকৰ পৰিচয় কিন্তু এৰি থৈ যোৱা নাই। উবদিয়া এই নামৰ অৰ্থটো কিন্তু সুন্দৰ, আৰু নামটো মাত্ৰ নাম নহয়। তেওঁৰ নাম আছিল যেনে, তেওঁৰ কামো আছিল তেনে। তেওঁৰ নামৰ অৰ্থটো হৈছে জিহুৱাৰ দাস। আক্ষৰিক অৰ্থতেই তেওঁ জিহুৱাৰ দাস আছিল। কিন্তু আমি হ'লে এজন মানুহ লগ পাইছিলোঁ, মানুহজনৰ নাম আছিল আনন্দ। কিন্তু লাভ নাই, তেওঁ সদায় পকা ৰঙালাওটোৰ চেহেৰা এটা লৈ থাকে। মহিলা এগৰাকীও লগ পাইছিলোঁ, নাম আছিল তেওঁৰ শান্তি। কিন্তু আমি সেই নামতো ঠগ খালোঁ। মানুহজনীক লগ পাই দেখিলোঁ ফুট গধূলিতে ওলোৱা ফেঁচা এজনীৰ নিচিনা। শান্তি আৰু কি আশা কৰিব, চেহেৰা দেখিয়েই ফুটিলোঁ। কিন্তু উবদিয়াৰ ক্ষেত্ৰত সেইটো নাছিল। উবদিয়া মানে জিহুৱাৰ দাস, আৰু নামৰ দৰেই জীৱন আচৰণ আৰু কামো আছিল। আমাৰ মাজত নিশ্চয় এনে মানুহৰ অভাৱ নহ'ব, যিসকলে জীৱন আচৰণ আৰু কৰ্মেৰে নহয়, কিন্তু কথাৰ ফুলজাৰি মাৰি মাৰি মানুহক প্ৰত্যয় নিয়াব খোজে যে তেওঁলোক ঈশ্বৰৰ দাস। তেনে কৰিবলৈ যোৱাত পৰিতাপৰ কথাটো হ'ল যে তেওঁলোকে
সঁচা কথাৰ লগতে কিছুমান মিছা কথাও লগায়। তেনে এগৰাকী লোকে এবাৰ তেখেতৰ দাখিল কৰিবলগীয়া বিৱৰণীত লিখিছিল যে তেখেতে অমুক মাহৰ অমুক অমুক তাৰিখেও অমুকটো কাম তমুকটো কাম কৰিছিল। আচলতে সেই মাহৰ সেইকেইটা তাৰিখ থাকিবই নোৱাৰে। তেওঁৰ বিৱৰণী শুনা মানুহবিলাকে ঘৰঘৰাই হাঁহিছিল আৰু সেইদৰেই জুলুঙাৰ মেকুৰী ওলাই পৰিছিল। কিন্তু আমি আওৰাবলগীয়া যি পাঠ উবদিয়াই এৰি থৈ গৈছে সেয়া হৈছে যে জীৱন আচৰণ আৰু কামৰ দ্বাৰাইহে আমি যে ঈশ্বৰৰ দাস হওঁ তাৰ পৰিচয় এৰি যাব লাগে। এগৰাকী বিখ্যাত বাইবেল পণ্ডিতে উবদিয়াৰ ক্ষেত্ৰত এটা সুন্দৰ মন্তব্য কৰিছে এনেদৰে: জগতে যেন উবদিয়াৰ কেৱল নামটো আৰু তেওঁৰ সংক্ষিপ্ত ভাৱবাণীখিনি জানে, তাকেই ঈশ্বৰে ইচ্ছা কৰিলে। উবদিয়া ভাৱবাদীৰ পুস্তকখন সৰু হলেও এইখনো এটা মহা শক্তিশালী পাৰমাণৱিক বোমাৰ এপদ আত্মিক অস্ত্ৰ। পুস্তকখনৰ কলেবৰ সৰু, কিন্তু বাণীখিনি বৰ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ মহৎ বাণী। উবদিয়াই নিজৰ পৰিচয়টো দি নগলেই, আনকি তেওঁ সময়ৰ বিষয়েও একো সংকেত এৰি যোৱা নাই। সেয়েহে তেওঁ কোন সময়ৰ বা কাৰ সময়ৰ ভাৱবাদী আছিল সেইটো ধৰাটো টান। কিছুমান বাইবেল পণ্ডিতে 888 খ্ৰীষ্টপূৰ্বৰ সময়ছোৱাতেই উবদিয়াই ভাৱবাণী প্ৰচাৰ কৰিছিল বুলি ভাবে, যি সময়ছোৱাত জিহুৰাম আৰু ৰক্তপিপাসু আথালিয়াই ৰাজত্ব কৰিছিল। দ্বিতীয় ৰাজাৱলী 8 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদৰ পৰা 26 নম্বৰ পদত পোৱা যায় এওঁলোকৰ বিষয়ে। আনহাতে এজন বাইবেল পণ্ডিতে দ্বিতীয় বংশাৱলীৰ 17 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত কেইবাগৰাকী প্ৰধান লোকৰ মাজত উবদিয়া বোলা নামটোৰো উল্লেখ থকা দেখি উবদিয়াই জিহুচাফত ৰজাৰ ৰাজত্বৰ কালতেই ভাৱবাণী প্ৰচাৰ কৰিছিল বুলি ক'ব খোজে। কিন্তু ইয়াত উল্লেখ কৰা উবদিয়াজনেই যে ভাৱবাদী উবদিয়া হ'ব সেইটো খাটাংকৈ ক'ব নোৱাৰি। কাৰণ সেই সময়ত উবদিয়া নামটো বৰ সাধাৰণ আৰু সমাজত ভাল পোৱা বহুলভাৱে প্ৰচলিত নাম আছিল। আন এজন বিখ্যাত বাইবেল পণ্ডিতে উবদিয়াৰ ভাৱবাণীৰ সময়ছোৱা 587 খ্ৰীষ্টপূৰ্ব বুলি ক'ব খোজে আৰু তাৰ সমৰ্থনত আন এজন পণ্ডিতেও এই বুলি কয় যে সেই সময়ছোৱাৰে উবদিয়া আছিল জিৰিমিয়া ভাৱবাদীৰ সমসাময়িক ভাৱবাদী। উবদিয়া পুস্তকখনৰ গোটেই ৰহস্যখিনি পুস্তকখনৰ 11 নম্বৰ পদত পুঞ্জীভূত হৈ থকা যেন লাগে, য'ত এই বুলি কোৱা হৈছে: তুমি আঁতৰ হৈ থকা দিনা, বিদেশীবোৰে তাৰ ধন সম্পত্তি লৈ যোৱা দিনা আৰু পৰজাতিবোৰে তাৰ দুৱাৰত সোমাই জিৰচালেমৰ নিমিত্তে চিঠি খেলোৱা দিনা, আনকি তুমিও সিহঁতৰ মাজৰ এজন আছিলা। এই পদটোত কোৱাৰ নিচিনাকৈ ঘটনাখিনি ঘটাৰ পূৰ্বে এইখিনি হয়তো ভাৱবাণীৰ দৰে কোৱা হৈছিল, নাইবা ঘটনাখিনি ঘটি যোৱাৰ পাছত ঘটি যোৱা ঘটনাৰ বিৱৰণ লিখাৰ দৰেও হয়তো বিৱৰণখিনি কোৱা হৈছিল। বহুতে মত পোষণ কৰাৰ দৰে বাবিলে আক্ৰমণ কৰি দেশান্তৰলৈ বন্দী কৰি লৈ যোৱা কালছোৱাত আৰু জিৰিমিয়া ভাৱবাদীয়ে প্ৰচাৰ কৰি থকা কালছোৱাৰ এয়া হয়তো এটা ইতিহাসমূলক বিৱৰণ আছিল। আৰু সেয়ে যদি হয়, ইয়াক ভাৱবাণী বুলি কোৱাতকৈ ইতিহাসমূলক বিৱৰণ বুলিহে ক'ব লাগিব। যদি সেই বুলিয়েই গ্ৰহণ কৰা হয়, তেন্তে ঘটনাখিনিৰ সময়খিনিও 587 খ্ৰীষ্টপূৰ্ব বুলিয়েই আমি ক'ব লাগিব। যদি উবদিয়াৰ বাণীখিনি ভাৱবাণী ৰূপে গণ্য কৰা হয়, তেন্তে এই ভাৱবাণী আছিল ইদুম নামৰ সৰু ৰাজ্য এখনৰ বিৰুদ্ধে। ইয়াৰ 6 নম্বৰ পদটোৱেই মূল পদ। এছৌৰ সম্পত্তি কেনেকৈ বিচাৰি উলিওৱা হ'ল, তাৰ গুপ্ত ধনবোৰ কেনেকৈ অনুসন্ধান কৰি নিয়া হ'ল। এই বিষয়ে আমি এই 6 নম্বৰ পদটো আলোচনা কৰোঁতেই চাম। বাইবেলৰ পুৰণি নিয়মত উবদিয়া পুস্তকখনেই আটাইতকৈ
চুটি পুস্তক। কেৱল 21টা পদ ইয়াত আছে। কিছুমান লোকে ভাবে যে উবদিয়া পুস্তকখন বাইবেলত নাথাকিলেও মানুহে বাইবেলৰ বাণীৰ একো বাণী নোপোৱাকৈ নাথাকিলেহেঁতেন। আন কথাত উবদিয়াত থকা সকলোবিলাক বাণী আন পুস্তকবিলাকতে আছে বুলি তেওঁলোকে কয়। কিন্তু ইয়াৰ বাণীখিনি যিটো সাহসিকতাৰে দিয়া হৈছে সেয়া কোনোমতেই ওলাই কৰিব পৰা বা তাৎপৰ্যহীন কথা নহয়। এই পুস্তকত থকা বাণীখিনি স্পষ্ট আৰু ব্যৱহাৰিক জীৱনৰ বাণী। আজিৰ দিনৰ নিমিত্তেও অতিকৈ খাপ খোৱা বাণী। গৌণ বা সৰু ভাৱবাদীসকলৰ মাজৰ কোনোজনেই সুপ্ত আগ্নেয়গিৰিৰ নিচিনা নহয়, বৰং প্ৰত্যেকেই অতি স্পষ্ট আৰু সক্ৰিয় কামৰ আদৰ্শ ব্যক্তি। তেওঁলোকৰ মাজৰ এজনো চৌকাত পৰি চেঁচা আৰু ক'লা এঙাৰৰ নিচিনা নহয়, বৰং প্ৰত্যেকজনেই গজগজীয়া হৈ থকা ৰঙা অঙঠাটোৰ নিচিনা। এখন সৰু ৰাজ্য ইদুমৰ বিৰুদ্ধে উবদিয়াৰ ভাৱবাণী বৰ বিস্ফোৰণমুখী ভাৱবাণী, ঈশ্বৰৰ ভয়ানক সুধবিচাৰৰ ভাৱবাণী। এতিয়া আমি এই উবদিয়া পুস্তকখনৰ 1 নম্বৰ পদটো পাঠ কৰিছোঁ, শুনিবচোন। নাইবা হাতত যদি বাইবেলখন আছে তেন্তে 1001 নম্বৰ পৃষ্ঠাত উবদিয়া পুস্তকৰ 1 নম্বৰ পদটো চাই যাবচোন, আমি পাঠ কৰি দিম। প্ৰভু জিহুৱাই ইদুমৰ বিষয়ে এই কথা কৈছে, আমি জিহুৱাৰ পৰা বাৰ্তা শুনিলোঁ আৰু জাতিবিলাকৰ মাজৰ পৰা এজন দূত পঠোৱা হ'ল। তোমালোক উঠা, আমি তাৰ অহিতে যুদ্ধ কৰিবলৈ উঠি যাওঁ। প্ৰিয় শ্ৰোতা, মহান মহান বাইবেল পণ্ডিতসকলৰ অনেকে উবদিয়া পুস্তকখনৰ বাণীখিনি ইতিহাসমূলক বিৱৰণৰ বাণী বুলি ক'বলৈ প্ৰয়াস কৰিলেও কিহবা এটাৰ পৰিচালনাত আমাৰ অন্তৰে হ'লে সেইটো মানি ল'ব পৰা নাই। কাৰণ প্ৰথম পদটোতেই বৰ স্পষ্টভাৱে উবদিয়াই কৈছে যে তেওঁ ইদুমৰ বিৰুদ্ধে যি কৈছে তাকে তেওঁ জিহুৱা ঈশ্বৰৰ পৰা পাইহে কৈছে। উবদিয়াৰ ভাৱবাণীখিনি ইদুম নামৰ সৰু ৰাজ্য এখনক কেন্দ্ৰ কৰিয়েই দিয়া হৈছে। আন কথাত ইদুম বোলা বিষয়বস্তুটোৱেই হৈছে উবদিয়া পুস্তকৰ বিষয়বস্তু। গতিকে ইদুমৰ পৰিচয় নিশ্চিত কৰিবলৈ হ'লে আমি বাইবেলৰ পুৰণি নিয়মৰ প্ৰথম পুস্তক অৰ্থাৎ আদি পুস্তকলৈ উভতি যাব লাগিব। আদি পুস্তকত য'ত এছৌৰ বংশাৱলী আছে তাত এই বুলি কোৱা হৈছে, এছৌ যাক ইদুমো বোলে তেওঁৰ বিৱৰণ এই। আদি পুস্তক 36 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। তাৰ পাছতেই আদি পুস্তকৰ এই একে অধ্যায়ৰে 8 আৰু 9 নম্বৰ পদতো পুনৰাই ইদুমৰ নামটো দোহৰা হৈছে। আদি পুস্তকখন লিখোঁতে মুচিয়ে নাজানিলেও পবিত্ৰ আত্মাই জানিছিল আৰু সেইকাৰণেই মুচিক পৰিচালনা দি এই বুলি লিখুৱাইছিল যে এছৌৱেই ইদুম আৰু ইদুমেই এছৌ। ইদুমীয়াসকল এছৌৰ আৰু ইছৰাইলীয় লোকসকল জাকুবৰ বংশধৰ। প্ৰিয় শ্ৰোতা, আপোনালোকে এই কথা জানে যে এছৌ আৰু জাকুব আছিল ইছহাকৰ ঔৰসত ৰেবেকাৰ পৰা জন্ম লাভ কৰা এহাল যজা সন্তান। সন্তান দুটা যজা হ'লেও দুয়ো একেধৰণৰ নাছিল। তেওঁলোকৰ জন্মবৃত্তান্ত আমি আদি পুস্তক 25 নম্বৰ অধ্যায়ত পঢ়িবলৈ পাওঁ। মাতৃৰ গৰ্ভৰ পৰাই এই যজা সন্তানহালৰ সংগ্ৰাম চলি আহিছিল। মাতৃৰ গৰ্ভতেই তেওঁলোকে বগৰা বগৰী লাগি আছিল। তাকে জানি মাতৃ ৰেবেকাই মনত দুখ পাই কৈছিল, যদি এইদৰেহে হয় তেন্তে মই কিয় জীয়াই আছোঁ, এই বুলি তেওঁ জিহুৱাক সুধিবলৈ গ'ল। তেতিয়া জিহুৱাই তেওঁক ক'লে, তোমাৰ গৰ্ভত 2 জাতি আছে আৰু তোমাৰ উদৰৰ পৰা 2 জাতি বাহিৰ হৈ বেলেগ হ'ব। এক জাতি আন জাতিতকৈ পৰাক্ৰমী হ'ব আৰু বৰটো সৰুটোৰ বন্দী হ'ব। আদি পুস্তক 25 নম্বৰ অধ্যায়ৰ 22 আৰু 23 নম্বৰ পদ। জন্মৰ পাছতো দুয়োজন সম্পূৰ্ণ বেলেগ প্ৰকৃতি, বেলেগ চৰিত্ৰ আৰু বেলেগ ৰুচিৰ পুৰুষ হৈছিল। এছৌ বৰ নোমাল মানুহ আছিল আৰু নোমাল দেখিয়েই
এছৌ নামটো পাইছিল, কাৰণ এছৌ মানেই নুমাল। অকল নুমালেই নাছিল, তেওঁৰ ৰঙো আছিল ৰঙা। আজিকালিৰ মাকে ৰঙা আৰু নুমাল সন্তান জন্ম দিবলগীয়া হ'লে নিজৰ সন্তানলৈকে টেলেকা টেলেকি চকুৰে নাচাবনে বাৰু? নুমাল মানুহজনে ঘৰতো থাকি সুখ নাপাইছিল, কেৱল জংগল আৰু জংগল। নিজৰে নিচিনা নুমাল জীৱ জন্তুবোৰেই আছিল তেওঁৰ আকৰ্ষণ। অকল নুমাল জীৱ জন্তুবোৰেই আকৰ্ষণ নাছিল, নিজৰে নিচিনা ৰঙা জাকুবৰ দাইলৰ তৰকাৰীখিনিও তেওঁক বৰ আকৰ্ষণ কৰিছিল। সেয়ে এবাটি মচুৰ দাইল তৰকাৰীৰ বিনিময়তেই তেওঁ নিজৰ জ্যেষ্ঠাধিকাৰ বিক্ৰী কৰিছিল। শ্ৰোতাসকলে এই ঘটনাখিনি আদিপুস্তক 25 নম্বৰ অধ্যায়ৰ 30 নম্বৰ পদৰ পৰা 34 নম্বৰ পদত পঢ়িব। প্ৰিয় শ্ৰোতা, আৰম্ভণিৰে পৰাই মন কৰিলে আপোনালোকে দেখা পাব যে এছৌ বা ইদুমে মাংসিকতা আৰু জাকুবে আধ্যাত্মিকতাৰ প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁ যে ভোকত মৰি যাবলৈ ওলাইছিল, নাইবা তেওঁৰ বাপেকৰ ঘৰত যে মচুৰ দাইলৰ ৰঙা এবাটি তৰকাৰীও নাছিল বুলিয়েই তেওঁ জ্যেষ্ঠাধিকাৰ বিক্ৰী কৰা নাছিল। তেওঁ জ্যেষ্ঠাধিকাৰ বিক্ৰী কৰিছিল তেওঁৰ মাংসিক ইচ্ছা, মাংসিক ক্ষুধা আৰু তৃষ্ণাৰ বাবে। তেওঁ সৰুৰে পৰাই স্বভাৱে চৰিত্ৰই কথাই কামে মাংসিকতাৰ ইচ্ছাকেই প্ৰকাশ কৰি আহিছে, মাংসিকতাৰে প্ৰতিনিধিত্ব কৰি আহিছে। মুঠ কথাত ক'বলৈ গ'লে তেওঁ ঈশ্বৰে সৈতে সম্বন্ধ একেবাৰে ছিঙি পেলাইছিল। তেওঁ আচলতে এই বুলিহে কৈছিল, ঈশ্বৰে সৈতে সম্বন্ধ ৰখাতকৈ মই বৰং এবাটি মচুৰ দাইলৰ তৰকাৰী পাবলৈ ইচ্ছা কৰোঁ। প্ৰিয় শ্ৰোতা, এয়া আচলতে খ্ৰীষ্টীয় লোকৰো ছবি। এগৰাকী খ্ৰীষ্টীয় বিশ্বাসকাৰীৰো দুটা প্ৰকৃতি থাকে। দুটা প্ৰকৃতিৰ মাজত সদায় যুঁজবাগৰ চলি থাকে। তাকেই পাচনি পৌলে গালাতিয়া 5 নম্বৰ অধ্যায়ৰ 17 পদত এইদৰে কৈছে, কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে। কাৰণ তোমালোকে যি কৰিবলৈ ইচ্ছা কৰা তাক যাতে তোমালোকে নকৰিবা, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধী। এগৰাকী বিশ্বাসকাৰীৰ এই দুটা প্ৰকৃতি, পুৰণি প্ৰকৃতি আৰু নতুন প্ৰকৃতি, বা মাংসিক প্ৰকৃতি বা আত্মিক প্ৰকৃতি। এছৌ হৈছে মাংসিক বা পুৰণি প্ৰকৃতিৰ ছবি, আৰু জাকুব হৈছে আত্মিক বা নতুন প্ৰকৃতিৰ ছবি। প্ৰিয় শ্ৰোতা, পুৰণি নিয়মৰ প্ৰথম পুস্তক আদি পুস্তকত আমি এছৌক দেখিলোঁ মাংসিক মানুহ ৰূপে। এতিয়া পুৰণি নিয়মৰ শেষ পুস্তক মলাখিত চাওঁ, সেইজন এছৌ বা ইদুমৰ বিষয়ে ঈশ্বৰে কি কৈছে। মই জাকুবক প্ৰেম কৰিলোঁ, কিন্তু মই এছৌক ঘিণ কৰিলোঁ। মলাখি 1 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ। কিন্তু প্ৰেমময় ঈশ্বৰে এছৌক কিয় ঘিণ কৰিব লাগে? তাৰ উত্তৰটো আমি ওবদিয়াতহে পাওঁ। বাইবেলত ওবদিয়া পুস্তকখন নথকা হ'লে এই প্ৰশ্নটোৰ উত্তৰ আমাৰ বাবে অস্পষ্ট হৈ ৰ'লহেঁতেন। আমি আগতেই কৈ আহিছোঁ যে ওবদিয়াৰ 6 নম্বৰ পদটোতেই এছৌ বা ইদুমৰ আচল বিষয়টো অন্তৰ্নিহিত হৈ আছে। অৱশ্যে এই 6 নম্বৰ পদৰ আমাৰ ভাষাৰ এই অনুবাদটো খুব শুদ্ধ বা স্পষ্ট হোৱা যেন আমাৰ নালাগে। ইয়াত ধন সম্পত্তিৰ কথাটো আন ভাষাৰ অনুবাদত নাই। ধন সম্পত্তিৰ ঠাইত বিষয়বোৰ হ'ব লাগিছিল। গতিকে এনেধৰণৰ হ'ব লাগে বুলি আমি ভাবোঁ। এছৌৰ বিষয়সমূহ কেনেকৈ বিচাৰি উলিওৱা হ'ল, তেওঁৰ গোপনীয় বিষয়সমূহ কেনেকৈ বিচাৰি পোৱা গ'ল। আন কথাত ওবদিয়াই যেন ইদুমৰ ওপৰত অনুবীক্ষণ যন্ত্ৰ এটা থৈ দেখুৱাইছে ঈশ্বৰে ইদুমক কিয় ঘিণ কৰে। এসময়ত কেৱল এজনহে মাংসিক আৰু ঈশ্বৰৰ সান্নিধ্য নিবিচৰা এছৌ, এতিয়া ওবদিয়াৰ সময়ত এজন ইদুম গৈ 2,50,000 ইদুম হৈছিল। ইদুম এগৰাকী ব্যক্তিৰ পৰা এটা জাতি হৈছিল। আগৰ এজন ইদুম যেনে মাংসিক প্ৰকৃতিৰ আছিল, এতিয়াও এটা ইদুম জাতি তেনে মাংসিক প্ৰকৃতিতে আছে। এতিয়াও ইদুম জাতিটোৱে ঈশ্বৰৰ সান্নিধ্য নিবিচাৰে। এতিয়াও এটা জাতিৰূপে
ইডুমে ঈশ্বৰৰ বিৰোধিতা কৰে। ইডুম এজন ব্যক্তি হৈ থাকোঁতেও মাংসিকতাৰেই প্ৰতিনিধিত্ব কৰিছিল, কিন্তু ঈশ্বৰে তেতিয়া ইডুমক বা এছৌক ঘিণ কৰা নাছিল। কিন্তু এজন ব্যক্তিৰ পৰা গৈ এক জাতিত পৰিণত হোৱাটো, জাতিটোৱে যেতিয়া শেষলৈকে ঈশ্বৰৰ বিৰোধিতাই কৰি থাকিব, তেতিয়া ঈশ্বৰে ইডুমক ঘিণ কৰি কি কৰিব লাগিব কওকচোন বাৰু। জাকুবো দুৰ্বল আছিল, কিন্তু দুৰ্বল হ'লেও ঈশ্বৰৰ সান্নিধ্য জলাঞ্জলি দিয়া তেওঁ নাছিল। জাকুবৰ পৰাই ইছৰাইল জাতিৰ জন্ম হৈছে। এই জাতিটোও দুৰ্বল। কত শতবাৰ ঈশ্বৰক মনত আঘাত দি আহিছে এই জাতিটোৱে। কিন্তু ইডুমৰ দৰে সকলোৱেই ঈশ্বৰৰ সৈতে সম্বন্ধ কাটি পেলোৱা নাছিল। ইছৰাইল জাতিৰ পৰা মুচি, জিহুচোৱা, চমুৱেল, দাউদ, হিজকিয়া, নহিমিয়া, ইজৰাৰ নিচিনা লোকৰ আবিৰ্ভাৱ হৈছিল। ইডুমৰ পৰা তেনে এজন লোকৰো আবিৰ্ভাৱ হৈছিলনে? ইডুমে ঈশ্বৰক সম্পূৰ্ণ পিঠি দিয়াতে ঈশ্বৰেও ইডুমক ঘিণ কৰিলে। ওবদিয়াই আমাক স্পষ্টৰূপে অনুবীক্ষণ যন্ত্ৰত দেখা পোৱাৰ দ্বাৰাই দেখুৱাই দিছে। ইয়াৰ পাছত আমি 2 নম্বৰ পদৰ পৰা চাম, কিন্তু আজিলৈ ইমানতেই সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ঈশ্বৰে আমাৰ সকলোকে আশীৰ্বাদ কৰক। আমেন। উবদিয়া পুস্তকখন বাইবেলৰ পুৰণি নিয়মৰ আটাইতকৈ চুটি পুস্তক। মাত্ৰ 21টা পদহে ইয়াত আছে। বহুতো লোকে ভাবে এই পুস্তকখন পঢ়াৰ যোগ্যই নহয়, আৰু যদিহে ইয়াক বাইবেলৰ পৰা বাদ দিয়া হ'লহেঁতেন তেন্তে ইয়াক বাদ দিয়া বুলি হয়তো অনুভৱেই নহলহেঁতেন। কিন্তু বাৰ্তাটো চুটি বাবে ইয়াক কম গুৰুত্বপূৰ্ণ বা কম তাৎপৰ্যপূৰ্ণ বুলি আমি ক'ব নোৱাৰোঁ। আন গৌণ ভাৱবাদীসকলৰ দৰেই ইয়াৰ বাৰ্তাটো গুৰুত্বপূৰ্ণ। ই প্ৰাসংগিক, ই ব্যৱহাৰিক আৰু ই মৰ্মান্তিক। ইয়াত যি বাৰ্তা আছে সেই বাৰ্তাটো আমি যি দিনত জীয়াই আছোঁ সেই দিনটোৰ লগত খাপ খোৱাকৈ সাজু কৰিব পাৰি। এটা তথাকথিত গৌণ ভাৱবাদীসকলৰ কোনোজনেই বিলুপ্ত আগ্নেয়গিৰি নহয়, বৰং তেওঁলোক প্ৰতিজনেই গৰম লাভা উলিয়াইছে। উবদিয়াৰ ভৱিষ্যৎবাণী ইডুমৰ সৰু ৰাজ্যৰ বিৰুদ্ধে ধ্বংসাত্মক বিচাৰৰ ভাৱবাণী। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাওঁ এই সুন্দৰ সময়ৰ বাবে। প্ৰভু, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰত্যেক দৰ্শকসকলৰ বাবে। তেওঁলোকক তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু তেওঁলোকে বিশ্বাসত আৰু বৃদ্ধি পাই যাব পাৰিব, আৰু তেওঁলোকৰ জীৱনৰ যোগেদি সদায় যাতে তোমাৰ গৌৰৱ, তোমাৰ প্ৰশংসা হ'ব, আৰু তেওঁলোকৰ প্ৰভু জীৱন সদায় আশীৰ্বাদেৰে পৰিপূৰ্ণ যাতে হ'ব। প্ৰভু তুমি তেনে তেওঁলোকক আশীৰ্বাদ কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ধাৰ্মিকতা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে উবদিয়া ভাৱবাদীৰ ভাৱবাণী কোনটো জাতিৰ বিৰুদ্ধে আছিল? অপশ্যন এ কনান, অপশ্যন বি ইজৰাইল, অপশ্যন চি ইডুম, অপশ্যন ডি জিহুদা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।